Hello everyone and welcome back to Math Pole Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম পোলাৰ ফৰ্ম অফ আ কমপ্লেক্স নাম্বাৰ। পোলাৰ ফৰ্ম মানে কি হয়? তো প্ৰথমতে আমি এটা আহি যাওঁ আমাৰ কমপ্লেক্স প্লেনলৈ। তো আমাৰ কমপ্লেক্স প্লেনত কি থাকিব? আমাৰ কমপ্লেক্স প্লেনত থাকিব এটা ৰিয়েল এক্সিছ আৰু আমাৰ তাত থাকিব এটা ইমেজিনেৰী এক্সিছ। তো লেটছ সে আমি লৈছোঁ এটা কমপ্লেক্স নাম্বাৰ। তো জেনেৰিক কমপ্লেক্স নাম্বাৰ লওঁ, কোনো ভেলু নাই। আমি লৈছোঁ a প্লাছ আইঅ'টা ইনটু b বা a প্লাছ b আইঅ'টা। ঠিক আছে, তো ইয়াতে a আৰু b ফৰ দ্য টাইম বিং আমি ধৰিছোঁ যে দুটাই হৈছে পজিটিভ নাম্বাৰ। দুটাই পজিটিভ নাম্বাৰ হৈছে। তো এতিয়া এই কমপ্লেক্স নাম্বাৰটো ৰিয়েল পাৰ্ট কি হৈছে? ৰিয়েল পাৰ্ট অফ দ্য কমপ্লেক্স নাম্বাৰ জেড হ'ব a আৰু চেম কমপ্লেক্স নাম্বাৰটো যদি আমি ইমেজিনেৰী পাৰ্টটো সুধোঁ তেনে ইমেজিনেৰী পাৰ্ট অফ কমপ্লেক্স নাম্বাৰ জেড হ'ব ইকুৱেলছ টু বি। অ'কে, এতিয়া লেটছ সে আমাৰ এইটো হৈছে আমাৰ এটা পইণ্ট ছাচ ডেট আমি এইটো ডিফাইন কৰিছোঁ যে আমি জিৰ'ৰ পৰা যদি যাওঁ এইখিনিত হ'ব আমাৰ এ আৰু এইটো হৈছে ৰিয়েল পাৰ্ট এ হৈছে আৰু ইয়াৰ পৰা যদি আমি যাওঁ কেইটামান পইণ্টছ ওপৰলৈ তো এইখিনি আছে বি ডিষ্টেঞ্চ ওপৰলৈ গ'লোঁ তেনেহ'লে আমাৰ এইটোৱে হৈ যাব কমপ্লেক্স নাম্বাৰ জেড ইকুৱেলছ টু এ প্লাছ আই বি। অ'কে, এ প্লাছ আইঅ'টা বি। এতিয়া তাৰমানে কমপ্লেক্স নাম্বাৰ জেড ইকুৱেলছ টু এ প্লাছ আইঅ'টা বি আমি ডিফাইন কৰিবৰ কাৰণে আমি কি ল'বলগীয়া হৈছে? তো আমি ৰিয়েল এক্সিছত এ ল'বলগীয়া হৈছে এণ্ড দেন আকৌ এই পইণ্ট এৰ পৰা আমি কৈছোঁ বি ইউনিট ওপৰলৈ, তেতিয়া আমি কৈছোঁ যে এইটোৱে পইণ্ট হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ জেড। তো ইয়াক আমি এতিয়া এটা বেলেগ ৱেইটেৰো ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। তো আমি কি কৰিম? লেটছে আমি এইটো যোনটো আমাৰ জিৰ' হৈছে জিৰ' আৰু এই পইণ্টটো লেটছে আমি জইন কৰি দিওঁ এটা ষ্ট্ৰেইট লাইনেৰে। তো আমিতো জানো এইটো কি হৈ যাব? এইটোৱে হৈ যাব আমাৰ এবছলিউট ভেলিউ অফ জেড। এই অ' আৰু এই পইণ্টটো যদি আমি লেটছ এইটো পইণ্ট এ বুলি কৈ দিওঁ, পইণ্ট অ' আৰু পইণ্ট এ যদি জইন কৰি দিওঁ তো এইটোৱে হৈ যাব আমাৰ এবছলিউট ভেলিউ অফ জেড। এতিয়া এবছলিউট ভেলিউ অফ জেড আমি কেনেকৈ ডিফাইন কৰিছিলোঁ? এবছলিউট ভেলিউ অফ জেড ডিফাইন কৰিছিলোঁ আমি ইউজিং এইটো পাইথাগোৰাছ থিয়ৰমৰ কাৰণে কি হ'ব? আমি এটা ক্লিয়াৰলি পাই যাওঁ ইয়াতে কি এটা ৰাইট এংগল ট্ৰাইংগল এটা পাই যাওঁ। এইখিনি হৈছে আমাৰ এ আৰু এইখিনি হৈছে আমাৰ বি, এই হাইটটো হৈছে বি। তো তাৰমানে কি এইটো হৈ যাব চিম্পলি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। অ'কে, এতিয়া আমি কৈছোঁ যে এই কমপ্লেক্স নাম্বাৰটোক আমি আৰু এটা ৱেইট ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। চ' লেটছ চে মই ইয়াতে এটা লাইন এটা লৈছোঁ, ঠিক আছে, ইয়াতে এনেকৈ ষ্ট্ৰেইট লাইন এটা লৈছোঁ ৰিয়েল এক্সিছত প্ৰথমতে আছে, তাৰমানে ৰিয়েল এক্সিছৰ লগত 0 ডিগ্ৰী বনাই আছে। এইটো হৈছে আমাৰ এই লাইনটোৰ যোনটো লেংথ হৈছে সেইটোক আমি আৰৰে ডিনোট কৰোঁ। এতিয়া লেটছ চে আমি কি কৰিম? এই লাইনটোক এতিয়া আমি ৰোটেট কৰিব বিচাৰিছোঁ, ঠিক আছে, ৰোটেট কৰিম। তো ৰোটেট কৰা মানে কি হৈ গ'ল? গুচাব লাগিব, অলপ দিগদাৰ হ'ব গুচাবলৈ। তো ইয়াতে ৰোটেট কৰা মানে কি আমি ইয়াক ঘূৰাই ঘূৰাই এই ৰঙা লাইনটোক ঘূৰাই পেলাই লেটছে আমি এনেকৈ আনিলোঁ ছাচ ডেট ই বনাই আছে এংগল থিটা। এতিয়া আমি যদি এটা বস্তু নটিচ কৰোঁ তেনেহ'লে আমাৰ যোনটো এই লাইনটো আছিলে অৰিজিনেল লাইনটো যোনটো এইফালে আছিলে ৰিয়েল এক্সিছত পৰি আছিলে, তো আমি যদি ইয়াক থিটা এংগল ৰোটেট কৰোঁ এণ্টি ক্লক ৱাইজ তেনেহ'লে ই আহি কাৰ লগত কোইনচাইড হৈ গ'ল? অ' এৰ লগত কোইনচাইড হৈ গ'ল। তো এক প্ৰকাৰেতো আমি ইয়াতে ক'ব পাৰোঁ যে আমাৰ যোনটো ইয়াতে মড জেড আছে, মড জেড বা এবছলিউট ভেলিউ অফ কমপ্লেক্স নাম্বাৰ জেড, এইটো ইকুৱেলছ টু একজেক্টলি ইকুৱেলছ টু আৰ হ'বনে নাই? য়েছ, আৰ হ'বই। আৰু এইটোৱে হ'ব কি হ'ব? এইটোৱে হ'ব ইকুৱেলছ টু এইখিনি পৰ্চন যোনটো হৈছে স্কুৱেৰ ৰুট অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। দুইটাৰ কেছত চেম টু চেম হ'ব। অ'কে, আৰ আমি পাই গ'লোঁ। তো আমি এটা নতুন এটা ইয়াতে পেৰামিটাৰ এটা ডিফাইন কৰিলোঁ আৰ। অ'কে, বাট ইয়াতে আমাক থিতাও লাগিব। এতিয়া আমি থিতা কেনেকৈ ডিফাইন কৰিম? অ'কে, এতিয়া এই ট্ৰাইংগল যদি চাওঁ এই ট্ৰাইংগলটোত এইখিনি কি হ'ব? এইখিনি লেটছে আমি এইটো ওলাব বিচাৰিছোঁ যোনটো হৈছে আমাৰ একচুৱেলি ডিষ্টেঞ্চ এ। তো আমি জানো যে চাইন থিটা আমি যদি লওঁ, চাইন থিটা হ'লে প্ৰথমতে কচাইন থিটা লওঁ। কচাইন থিটা কি হয়? কচাইন থিটা হৈছে আমাৰ বেছ আপন হাইপটেনিউছ। এতিয়া বেছ হৈছে কি? বেছ হৈছে আমাৰ স্মল এ, ৰাইট? এইটোৱেতো লেংথ হৈছে, এই লেংথটোৱে হৈছে এ। লেংথটো হৈছে আৰ এতিয়া নহয়, আৰ এতিয়া এইটো চেঞ্জ হৈ গ'ল। আৰ এতিয়া কোনফালে গুচি গ'ল? আৰ এতিয়া আমাৰ ওপৰলৈ গুচি গ'ল, বিকজ আমাৰ আৰৰ লাইনটো ক'ত হৈছে? অ' এ লগত কোইনচাইড হৈছে। তো এইটোতো হৈ গৈছে আমাৰ এইখিনি হৈছে ডিষ্টেঞ্চটো হৈ গৈছে এই। তো আমি জানো কচাইন থিটা হৈছে কি? বেছ বাই হাইপটেনিউছ। তো বেছ এইটো হৈ গ'ল, হাইপটেনিউছ কি হ'ব? আৰ। চিমিলাৰলি আমি যদি চাইন থিটা লওঁ তেনেহ'লে চাইন থিটা কি হয়? পাৰপেণ্ডিকুলাৰ বা হাইপটেনিউছ। এতিয়া পাৰপেণ্ডিকুলাৰ কি হ'ব? এইটো হ'ব বি হৈছে পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিউছ হৈছে কিমান? অ'ৰ পৰা এ, এইটো হৈছে আৰ। তো তাৰমানে এ লাগিছিলে আমাৰ এ হৈ যাব ইকুৱেলছ টু আমি ক্ৰছ মাল্টিপ্লাই কৰি পেলাই ক'ব পাৰোঁ চাইন থিটা, আৰু ইফালে বি উলিয়াব হ'লে আমি কি ক'ম? বি হৈছে ইকুৱেলছ টু আৰ চাইন থিটা। তো তাৰমানে কি আমি এ এণ্ড বি দুটাই পাই গ'লোঁ। ইয়াত এ এণ্ড বি পাই গ'লোঁ। এতিয়া এ এণ্ড বি পোৱাৰ ফাইদাটো কি হ'ব? ৰাইট, ইয়াতে কি সুবিধাটো কি আছে? তো লেটছ চে আমি আৰ কচাইন থিটা লৈছোঁ
r cosine theta লৈ r sin theta cosine theta নলো r sin theta লওঁ let's say r sin theta লৈ আমি r cosine theta ৰে ডিভাইড কৰি দিওঁ r cosine theta ৰে ডিভাইড কৰি দিওঁ তেনেহলে এটো কি হ'ব এটো হ'ব ইকুৱেলছ টু এতিয়া r sin theta জায়গাত আমি কি পাম b আৰু r cosine theta জায়গাত আমি a এটোটো আমি অলৰেডি ইয়াতে ডিফাইন কৰি থৈছো এতিয়া এটো কি আমি লিখিছো বিকজ এটা r and r কি হল ফেক্টৰ আউট হৈ গল sin theta by cos theta এটি এই ৰেশিওটো হৈ গল কি tangent theta হৈ গল ইকুৱেলছ টু b upon a আৰু যদি আমাক থিটা লাগে তেনেহলে থিটা হৈ যাব ইকুৱেলছ টু tangent inverse tangent b by a তাৰ মানে ইয়াৰ মিনিংটো এটো হৈ গল যদি আমি এই হাইটটো জানো b আৰু যদি আমি এই লেংথটো জানো আমি যেটো এটো ৰিয়েল এক্সিছত আছে ৰিয়েল পাৰ্টটো যদি জানো তেনেহলে তো আমি এটা কাম কৰিব পাৰিম a b by a লৈ পেলাই b by a ক্যালকুলেট কৰি পেলাই তাৰ যদি tangent inverse টো লও তেনেহলে আমি কি পাই যাম থিটা পাই যাম তেনেহলে আমাৰ এংগল থিটাটো আহি গল তো এনেকা কৈ আমি এতে কি কৰিব পাৰিম আমি ডিফাইন কৰিলো যে আমি r উলিয়াব পাৰো আৰু থিটা ওলাব পাৰো তাৰ মানে ইয়াৰ মিনিংটো এটো হৈ গল যদি তা আমাৰ তাত এটা কমপ্লেক্স নাম্বাৰ z আছে a plus iota into b তো এটো এটা টেকনিক হৈ গল এই কমপ্লেক্স নাম্বাৰটো ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে তো ইয়াতে কি আছে এটা ৰিয়েল পাৰ্ট আছে আৰু এটা ইমাজিনাৰী পাৰ্ট আছে বাট সেম বস্তুটো যদি আমি এই r আৰু থিটা ফৰ্মত লিখিব বিচাৰো তো এটো আমি লিখিম যে r a জায়গাত আমি কি লিখিম a জায়গাত আমি লিখিম r cosine theta plus iota b জায়গাত আমি লিখিম r sin theta এটা দুইটাতে যেহেতু r কমন আছে তো r আমি কি লইলো কমন লইলো r into cosine theta plus iota sin theta তো এইটো এটা ডিফারেন্ট টেকনিক হৈ গল এই সেম কমপ্লেক্স নাম্বাৰ z টোক আমি কি কৰিলো পোলাৰ ফৰ্মত আনিলো পোলাৰ ফৰ্মৰ কাৰণে আমাক কি লাগিব ৰেডিয়াস r টো লাগিব আৰু ৰেডিয়াস হলো কি যেনেকা মডুলাস হলো তেনেকা আমি ৰেডিয়াস ওলাব পাৰো আৰু থিটা টো যদি আমি জানো তেনেহলে আমি কমপ্লেক্স নাম্বাৰটোক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰিম ইন পোলাৰ ফৰ্ম তো এইটোকে কোৱা হৈছে পোলাৰ ফৰ্ম অফ আ কমপ্লেক্স নাম্বাৰ So, our complex number z to jonto ami originally a plus bi form ot likhisilu etu polar form ot ami likhim r into cosine theta plus I sin theta. Okay, ei bostu to bujibo karone ami eta example loilu. So, let's say amar tat eta complex number z1 dia ase aru etu dia goise je square root of 3 by 2 plus half iota. ঠিক আছে তো এই কমপ্লেক্স নাম্বাৰটো পোলাৰ ফৰ্মুলা লৈ আহিব লাগে তো এটা পোলাৰ ফৰ্মুলা আনিবৰ কাৰণে আমি ইয়াতে ই আইডেন্টিফাই কৰিলো ই কি হৈছে আমাৰ স্কয়াৰ ৰুট অফ 3 over 2 আৰু ইয়াতে b ভ্যালু হৈছে 1/2 তো প্ৰথমতে আমি ৰেডিয়াসটো উলাইলো r কি হৈ যাব স্কয়াৰ ৰুট অফ ইয়াতে এটা আছে স্কয়াৰ ৰুট অফ 3 by 2 যোনটো হৈছে আমাৰ e ইয়াৰ হোল স্কয়াৰ প্লাস হাফ হোল স্কয়াৰ বিকজ b লাগে আমাৰ b স্কয়াৰ লাগে হাফ স্কয়াৰ এটোক আমি এটা সিম্পলিফাই কৰিলো তো এটো হ'ব তো স্কয়াৰ ৰুট অফ 3 হোল স্কয়াৰ হৈ যাব সিম্পলি 3 2 স্কয়াৰ হৈ যাব 4 প্লাস এফালে হাফৰ হোল স্কয়াৰ এটো হৈ যাব 1/4 এটা এটো আমি যদি সলভ কৰো তেনেহলে আমি কি পাম 4/4 এটা 4/4 মানে তো 1 হৈ গল তাৰমানে আমাৰ কি গৈছে স্কয়াৰ ৰুট অফ 1 কো আৰু 1 কো একে কথা প্লাস 1 আহিব বিকজ আমাৰ এটো যোনটো r হৈছে এটো ডিসটেন্স হৈছে তো আমি এটা r ৰ ভ্যালু পাই গলো তো এটো সাইড কৰি থওঁ নেক্সট আমাক কি লাগিব থিটা লাগিব এটা থিটা ওলাব কাৰণে আমাক কি লাগে tangent inverse b by a লাগে এটা b ও আছে a ও আছে b কি দিয়া আছে এটা b দিয়া আছে আমাৰ b ৰ ভ্যালু হৈছে হাফ b ভ্যালু হৈছে হাফ আৰু ইফালে আমাৰ a আছে a ভ্যালু দিয়া আছে স্কয়াৰ ৰুট অফ 3 over 2 স্কয়াৰ ৰুট অফ 3 over 2 তো তেনেহলে আমি কি পাইছাম থিটা ইকুৱেলছ টু tangent inverse of 1 by square root of 3 এটো আমি কেনেকা সলভ কৰিম because inverse tangent function to আমাৰ ক্লাস 12 তে আছে ক্লাস 11 to inverse tangent function নাই but কোনো problem নাই আমি এটো মনত ৰাখিবলৈ যে 1 by square root of 3 tangent ৰ কিমান angle হলে আহে so tangent of 0 degree হলে কিমান আহে 0 হয় tan 30 degree যদি আহে tan 30 degree মানে কি sin 30 by cosine 30 এটা sin 30 কিমান হয় sin 30 হৈছে হাফ cosine 30 হৈছে square root of 3 by 2 তো তাৰ মানে আমি sin 30 by cos 30 ভ্যালু যদি পুট কৰি দিও তেনেহলে এটোই দিব আমাক 1 by root 3 তাৰ মানে tangent 30 degree ভ্যালু হৈছে 1 by root 3 so tangent inverse আৰু tan তো এই tangent inverse to এই টেটো কি কৰিব নালিফাই কৰি দিব তো আমাৰ থাকি যাব কি only angle 30 degree আহিব তাৰ মানে ইয়াতে থিটাৰ ভ্যালু হৈ যাব 30 degree in other words আমি কওঁ যে এই কমপ্লেক্স নাম্বাৰ a plus b যদি আমি এইটোৰে ৰিপ্ৰেজেন্ট কৰো square root of 3 over 2 plus half iota তেনেহলে আমাৰ angle থিটা হৈ যাব equals to 30 degree তো এতিয়া পোলাৰ ফৰ্মত দেখিব লাগে তো
তো তাৰমানে আমাৰ কমপ্লেক্স নাম্বাৰ z যোনটো আছে সেইটো হৈ যাব এতিয়া r কি আছে r পাইছোঁ আমি 1 মাল্টিপ্লাই টু cos 30 ডিগ্ৰী প্লাছ আইওটা ইনটু sin 30 ডিগ্ৰী চিম্পলি আমি এইটো কি কৰিলোঁ পোলাৰ এইটো 30 ডিগ্ৰী আহিব থিটাটো আমি অলৰেডি ওলাই ল'লোঁ তো এইটো হ'ব আমাৰ 30 ডিগ্ৰী তো আমি পাই গ'লোঁ cos 30 প্লাছ i sin 30 তো এইটোৱে হৈ গ'ল পোলাৰ ফৰ্ম আৰু এইটো হৈছে ইয়াৰ নৰ্মেল ফৰ্মটো